যিটো ল'ৰাই যেনে হ'লেও খোজকাঢ়ি ঘূৰি ফুৰিছিলে কিন্তু এনেকুৱা এটা ৰোগ থকাৰ কাৰণে সি বেছি দূৰ খোজকাঢ়িব নোৱাৰে, তাৰ ফুপনি ধৰে। উপায় নাই, দাঙি হ'লেও নিব লাগিব। এটা ল'ৰা এমাহ ধৰি পৰি আছে, পিতৃ মাতৃ নথকা এটা ল'ৰা, কোনো চাব লাগিব নাজানে, কেৱল টকা লাগে মানুহক, কেৱল টকা লাগে মানুহক। নেজানিবি মানুহবিলাক ইমান নিষ্ঠুৰ কিয়? আমি বুজাই আছোঁ ভিডিঅ' বনাই যে ওচৰত যদি কোনোবা দুৰ্ভোগী আছে তাক এখন সহায়ৰ হাত আগবঢ়াই দিয়ক। মাহ ধৰি শয্যাশায়ী হৈ আছে এই ল'ৰাটো। এই ল'ৰাটো আপোনালোকে চিনি পাইছেনে? যাৰ পিতৃ মাতৃ নাছিলে। পিতৃ মাতৃ নাথাকিলে অৱস্থা এনেকুৱাই হয় নেকি? এমাহ ধৰি শয্যাশায়ী হৈছে কিন্তু মই গম পোৱা নাছিলোঁ। আজি হঠাৎ ইয়াৰ পৰা এটা ল'ৰাই ফোন কৰিলে আৰু গম পাই ল'ৰালৈকে দৌৰি আহিছোঁ। ইয়াৰ মই ভৰিটো চিকিৎসাৰ বাবে কৰিছিলোঁ, কিন্তু ইয়াৰ যে বেলেগ এটা বেমাৰ আছিলে সেইটো কথা মোক কোনোদিনে কোৱা নাছিলে। আৰু না ই খাব পাৰিছে না শুব পাৰিছে, কেৱল জীৱনৰ অন্তিম সময়ৰ বাবে অপেক্ষা কৰিছে। তই এতিয়া কান্দি কি লাভ আছে? তই মোক কিয় নকলি? হা, তোৰ মই ভৰিটোহে চিকিৎসা কৰি আছিলোঁ, তোৰ যে এনেকুৱা এটা ৰোগ আছিলে বুলি কিয় নকলি? আৰু তই এমাহ ধৰি পৰি আছে ল'ৰাটোৱে। মোৰ এইখন গাঁৱৰ পৰা এটা মোলৈ ফোন যোৱা নাই, কিন্তু আজি এটা ল'ৰাই ফোন কৰাৰ বাবে মই ল'ৰালৈকে আহিলোঁ আৰু ল'ৰাটো মোক দেখাই আছোঁ। তোক নাকান্দিবি, তোক হস্পিটেল লৈ যাম, তোৰ ইয়াৰ মানুহে কোনো নাচালেও তোক মই লৈ যাম। এতিয়া বাবুঘাটৰ এনেকুৱা এটা অৱস্থা হৈ থকাটো মোক জনাইছে এই ল'ৰাটোৱে। নামটো কি? আকাশ। ইমান দিনে কিয় জনোৱা নাছিলা? গম পোৱা নাছিলে, ই খুলি পেলাই ক'লেহে গম পাম। ইটো বিচনাতে পৰি আছে, ক'লৈকো ওলাই যোৱা নাছিলে এমাহ ধৰি। এমাহমান হৈ গ'ল ন এনেকৈ থকা? এনেকাই থকা। তাৰপিছত আহি পেলাই সুধো কি হৈছে, বোলে গা বেয়া। কি হৈছে? গা বেয়া। বোলে ওলাই যাব লাগে, বোলে ওলাই নাযাওঁ, বোলে ভাল নালাগে বোলে। মোক তেতিয়া জনাব নোৱাৰিলে তাক কি অৱস্থা হ'ল দিছেনে? তুই কেনেকৈ শুই আছে? ইয়াক এতিয়া লৈ যাম মই। এই ল'ৰাটো মই চিকিৎসাৰ বাবে আগবাঢ়িছিলোঁ, তাৰ ভৰিটোৰ কাৰণে যথেষ্টখিনি আগবাঢ়িছিলোঁ, কিন্তু কোনো গাৰ্জেন নাই ইয়াৰ। তাৰ পিতৃ মাতৃ এখন পৃথিৱীৰ পৰা বিদায় মাগিছিল। তাৰ বাবে মই লাহে লাহে কৰি আছিলোঁ যে ভৰিটো যেনে হ'লেও অলপ খোজকাঢ়ি দিব পাৰে। তাৰ এডাল কেপেং লৈ পেলাই খোজকাঢ়ি আছিলে। সেইবাবে মই লাহে লাহে অলপ পইচা যোগাৰ কৰি আছিলোঁ নিজেই, কাৰণ তাৰ যিটো অস্ত্ৰোপচাৰ হ'লহেঁতেন ভৰিৰ আঁঠুৰ, প্ৰায় 2 লাখ মান টকা দৰকাৰ হৈছিলে। সেইটো কাৰণে তাৰ কাৰণে পইচা যোগাৰ কৰিছিলোঁ, কিন্তু তাৰ ওচৰলৈ অহা নাছিলোঁ। আৰু এমাহ ধৰি এনেকুৱা এটা অৱস্থা হৈছে ন। ইয়াৰ ঘৰৰ ওচৰত থকা মানুহকেইটাই মোক কিয় খবৰ দিয়া নাই? হা, এই ল'ৰাটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ, নহ'লে অৱস্থা আৰু ইয়াৰ বেয়া হ'লহেঁতেন। উঠ, ব'ল, হস্পিটেল যাব লাগিব। ইয়াক হস্পিটেলো কোনো নিয়া নাই ন? কেনেকৈ যাব সি অকল? না সেই কৰিব। ল'ৰাটোৱে যেনে তেনে ভৰিটো খোজকাঢ়ি আছিলে, একেবাৰে দুৰ্বল। কেনেকুৱা অৱস্থা গ'ল চাওক না, তাৰ চেহেৰাটো চাওকচোন। এতিয়া চকু পানী টুকি লাভ নাই। তই কিয় মোক কোৱা নাছিলি তোৰ যে এনেকুৱা এটা ৰোগ আছে বুলি? ল কেপেং ল, ধৰি নগ'লে কেপেঙতো ইজোৰ নাপায়। ব'ল বাবা, তোক দেখাই আনোগৈ, বাকী যি হয় দেখা যাব। ইয়াক এতিয়া মই লৈ যাওঁ হস্পিটেললৈ। তাৰপিছত ইয়াৰ যিটো হৈ আছে, দুৰ্বল হৈ আছে, উঠিব নোৱাৰে। কাৰণ ইয়াৰ এটা, মই ৰোগটোৰ নাম নকওঁ, যিটো ৰোগ মানুহে শুনিলে আঁতৰত থাকে, কিন্তু মই কোনো ৰোগলৈ ভয় নকৰোঁ। এনেকুৱা এটা ৰোগ হৈ আছে বুলি জানি মই তাক হাতত ধৰি লৈ যাম, তাৰ চিকিৎসা। চাচোন বাৰু, খোজকাঢ়িব নোৱাৰে। তই চকু পানী নুলিয়াবি, তই চকু পানী উলিয়ালে বহুত দুখ লাগে। ঘৰটো অৱস্থা নাই, তাৰ মই চিকিৎসাৰ বাবে পইচা যোগাৰ কৰি আছিলোঁ, সেইকাৰণে ঘৰ বনোৱা নাই। তাক মই কৰিমগৈ, তাক যিহেতু আঁঠুটো বেয়া আছিলে, কিন্তু এতিয়া এই অৱস্থাটো ঠিক কৰিব লাগে। এতিয়া মই ইয়াৰ এখন ওচৰতে হস্পিটেল আছে, চৰকাৰী হস্পিটেল হওক কিবা হওক, তালৈ লৈ যাওঁ, তাত এইখিনি কৰি আহোঁগৈ। তই খোৱা বোৱা কৰিব পাৰ নে নোৱাৰ? অলপ অলপ খাওঁ। হা, নোখোৱাকৈ কিমান দিন আছ কচোন তই? আজি এমাহ হ'ল বুলি কৈছে। হা, ভাত খাওঁ খালি, ইমান বেছি নোৱাৰে। হয় নেকি? তোৰ কাহটো বেছি আহি যায় ন? হা, বমি হয় নেকি? বমি নাই, কাহটো আহি যায় আৰু উশাহটো চুটি হৈ যায় ন? হা, তই এইটো অসুখৰ কথা মোক ক'ব পৰা নাছিলি আগতে? তোৰ মই ভৰিটো বেয়া হোৱা বুলিয়ে ভাবি আছিলোঁ। তোৰ যে এইটো অসুখ আছিলে মইতো ভুলতো গম পোৱা নাছিলোঁ। হা, সঁচাকৈ হয়তো সি ভাবিছিল যে মই এটাই ভাল হৈ লওঁ, গতিকে এইটো নকওঁ, কিন্তু সি হাৰি গৈছে যে জীৱনৰ ক্ষেত্ৰত। মাত্ৰ আশীৰ্বাদ কৰিব এই ল'ৰাটো, যাতে যি নহ'লেও বৰ্তমানটো সি যাতে খাব পৰাকৈ তাক অলপ সুস্থ কৰিব পাৰোঁ। সি খোজকাঢ়িব নোৱাৰা হৈছে, ফুপনি ধৰিছে। এক দাঙি নিব লাগিব। ব'ল ব'ল, দাঙি নিওঁ, ব'ল। যিটো ল'ৰাই যেনে হ'লেও খোজকাঢ়ি ঘূৰি ফুৰিছিলে, কিন্তু এনেকুৱা এটা ৰোগ থকাৰ কাৰণে সি বেছি দূৰ খোজকাঢ়িব নোৱাৰে, তাৰ ফুপনি ধৰে। উপায় নাই, দাঙি হ'লেও নিব লাগিব। বাবু বহ, তোৰ মই গাঁৱৰ মানুহক আচৰিত পাইছোঁ। হা, এটা ল'ৰা এমাহ ধৰি পৰি আছে, পিতৃ মাতৃ নথকা এটা ল'ৰা, কোনো চাব লাগিব নাজানে, কেৱল টকা লাগে মানুহক, কেৱল টকা লাগে মানুহক। সঁচাকৈ কৈছোঁ, এইখন পৃথিৱীত যদি পিতৃ মাতৃ নাথাকে নিজৰ একো কাম নাই। এটা ল'ৰা এমাহ ধৰি পৰি আছে, ওচৰৰ মানুহে সি খাইছেনে, ভালকৈ শুইছেনে, খবৰ ল'বলৈ সময় নাই ন বাবু? কোনোবাই খবৰ লৈছে? কান্দিছে চাল ল'ৰাটো। নেকান্দিবি, নেকান্দিবি মানুহবিলাক ইমান নিষ্ঠুৰ কিয়? আমি বুজাই আছোঁ ভিডিঅ' বনাই যে ওচৰত যদি কোনোবা দুৰ্ভোগী আছে তাক এখন সহায়ৰ হাত আগবঢ়াই দিয়ক। ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে মানুহে, কিন্তু এটা অসহায় ল'ৰা এমাহ ধৰি পৰি আছে, ই খোজে কাঢ়িব নোৱাৰে, ফুপনি ধৰে। সেই ল'ৰাটোৰ কাৰণে কোনো আগবাঢ়ি নাহে। মই খবৰ নোপোৱাৰ দৰে, তাৰ মোবাইল নাই তাৰ হাতত,
নামি হস্পিটেল পাই গ'লি লাহেকৈ নামি দেই এতিয়া উশাহটো ছুটি নাই লগা নহয় এতিয়া অলপ ঠিক হৈছে চাচোন কিমান ক্ষীণাই গ'ল ডিঙি হাড় দি গোটেই ওলাই গ'ল ব'ল তই ইমান দিন তই ইমান অসুস্থ হৈ আছ মই আচৰিত পাইছোঁ যে তোৰ ওচৰৰ মানুহে খবৰ এটা দিয়া নাই হা নাকান্দিবি হা ব'ল হস্পিটেল পাই গ'লো আজিৰ পৰাতো ভাল হৈ যাব হা চিন্তা নকৰিবি দেই কান্দি নাথাকি ভাত খাব পৰা হ'বি ব'লা আমি টিকেট কাটি ল'লোঁ এতিয়া ইয়াক দেখাই লওঁ চিকিৎসকক ব'লক এয়া চিকিৎসকে চাই আছে বাবু খাটুৰক অলপ দেৰি পিছতে তাক কি প্ৰব্লেম হৈছে মেডিচিন দিব তো ছাৰক দেখালোঁ ছাৰ আপুনি এতিয়া কি পাইছে এনেকুৱা ধৰণৰ মানে এইখিনি যি ভাইটেল চেকআপখিনি ভাইটেল চেকআপটো মানে অলপ হেৰি লাংছত হেৰি মানে চেষ্টত আৰু চেষ্টটো ক্লিয়াৰ নহয় মানে ঠিক আছে অলপ কফ চব জমা হৈ থাকিব পাৰে আচ্ছা কফ হৈ আছে ন সেইকাৰণে এক্সৰে ৰিকমেণ্ড কৰিছোঁ টিবি হ'ব পাৰে মই চুৱেবলি সেইটো ডাইৰেক্টটো কৈ দিব নোৱাৰি ন আচ্ছা আচ্ছা সেইকাৰণে চিবিনেট কৰিবলৈ দিছোঁ আৰু এই চিবিচিটো ইয়াত কৰি দিব টেষ্ট হৈ ইয়াত এইটো কৰাই দিম এইখিনি টেষ্ট লিখি আৰু এক্সৰেটো আৰু ইচিজিটো আপোনালোকে বাহিৰত কৰি ল'ব ঠিক আছে এইটো এতিয়া ছাৰে টেষ্টখিনি লিখি দিছে ঔষধো দিছে ঔষধখিনি ল'ম খাই ল'বচোন ঠিক আছে টেষ্টখিনি কৰাই ল'ম মানে টেষ্টটো কনফাৰ্মেশ্যন হোৱাৰ পিছতে মেইন ট্ৰিটমেণ্টটো হ'ব ঠিক আছে থেংক ইউ ছাৰ দেখালোঁ ইয়াত ঔষধ দিলে এতিয়া ঔষধো খাব টেষ্টখিনি কৰিব লাগিব ইচিজি তোৰ ৰাতি ঠাণ্ডা লাগে নি বহুত নালাগে ব্লেংকেট আছে নাই আছে হা নাই যদি কৈ দে দুখনমান কিনি দিওঁ আছে নহয় গৰম কাপোৰ আছে পিন্ধিবলৈ গৰম কাপোৰ আছে নাই জেকেট চেকেট আছে জেকেট আছে তই নাথাকিলে মোক কৈ দিবি হা কাৰণ ইয়াৰ ঘৰ বহুত ভিতৰত হয় মই ফোনৰ ইয়াৰ মোবাইল নাই কণ্টেক্ট কৰিব নোৱাৰোঁ সেইকাৰণে এই অৱস্থা গতিকে ইয়াৰ কাৰণে চিকিৎসকক দেখালোঁ দৰৱখিনি খুৱাওঁ আজি যিখিনি পৰীক্ষা নিৰীক্ষা দিছে সেইখিনি কৰোঁ বাকী আপোনালোকক জনাই থাকিম এটাই কথা এই ল'ৰাটোৰ বাবে মই যেনেদৰে ওলাই আহিছিলোঁ তাৰ ভৰিটোৰ বাবে কিন্তু আজি আকৌ সেই নতুন যিটো ৰোগৰ কথা গম পালোঁ সেই ৰোগটো নাজানো কি কৰিব কিন্তু চেষ্টা কৰিম গতিকে ইয়াত কেইটামান ঔষধ পালোঁ বাকীখিনি কিনিব লাগিব সেইখিনি কিনি পেলাই এক দিমগৈ আশীৰ্বাদ কৰিব যাতে বাবু খাটুৰাই ভালকৈ থাকক আৰু মই লগতে অনুৰোধ কৰিছোঁ মানুহে যাতে মানুহৰ বাবে আগুৱাই আহক এনেদৰে এটা পিতৃ মাতৃ নথকা ল'ৰা অকলশৰে শুই আছে এমাহ ধৰি না ভালকৈ খাইছে না কিবা কৰিছে অৱস্থা দেখিলে আপোনালোকে গম পায় এনেকুৱা যাতে নকৰিব তাকে কামনা কৰিছোঁ এতিয়া যাওঁ কামখিনি কৰি তাক ঘৰত থওঁ বহ বেৰৰ অৱস্থাই নাই বতাহ সোমাই ব্লেংকেট আছে ন কেইবাখনো আছে ন তো এইখিনি দৰৱখিনি এইখিনি বুজাই দিলোঁ তেনেকৈ খাবি হা নেহেৰুৱাবি কাগজখন ভালকৈ থৈ দিবি কাৰণ আজি টেষ্টখিনি কৰিব নোৱাৰিলোঁ দেৰি হৈ গ'ল কাইলৈ পৰহিলৈ এইখিনি কৰিব লাগিব চিকিৎসকে কৈছে যিটো বুলি ভাবিছোঁ নহ'ব পাৰে এক্সৰে ইচিজি কিছুমান টেষ্ট পৰীক্ষা আছে সেইখিনি কৰি ল'ম ভাল হ'বি হা ভিটামিন চিটামিন চব দি দিছোঁ এইখিনি খাবি ভালকৈ মন মাৰি নাথাকিবি হা আৰু ইয়াত সুৰক্ষিত নহয় মই গম পাই গৈছোঁ ইয়াক মই আশ্ৰমলৈ লগ ধৰি আছোঁ কিন্তু নাযাওঁ বুলি কয় তোক নিব লাগিব তই ভাল হৈ ল প্ৰথমতে ইয়াক মই আশ্ৰমলৈ লৈ যামগৈ ইয়াত ৰাখিলে নহ'ব গতিকে সিমানখিনি আজি এই ল'ৰাটোৰ কথা গম পাই বহুত দুখ লাগিলে আচলতে যাক সহায় কৰোঁ তাৰ প্ৰতি এটা আত্মাৰ কানেকশ্যন হৈ যায় তেতিয়া সি বিপদত থাকিলে বহুত কষ্ট পাওঁ আজি বহুত কষ্ট পাইছোঁ মই আপোনালোকক বুজাব নোৱাৰোঁ বাবু ভালে থাক মই আছোঁ তই চিন্তা নকৰিবি প্ৰথমে দৰৱখিনি খাই লওঁ তাৰপিছত টেষ্টখিনি কৰিব লাগিব এইখিনি কৰাই পেলাই সুস্থ কৰিম তাৰপিছত নেক্সট মই এটা ষ্টেপ ল'ম তাক মই আশ্ৰমলৈ লৈ যোৱাৰ সিদ্ধান্ত ল'ম তাত ভালকৈ থাকিবগৈ এইটো ঘৰত থাকিব নালাগে আহি আৰু এইটো ঘৰ বনালে মই তাৰ বাবে যি চিকিৎসাৰ বাবে পইচা যোগাৰ হৈছে সেইখিনি নাইকিয়া হৈ যাব গতিকে ইমানখিনিয়ে কথা বাবুক ঘৰত থ'লোহি তাৰপিছত আৰু দেখাই থাকিম কি ক'ত হয় ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আশীৰ্বাদ কৰিব যাতে ল'ৰাটো ভাল হয়